ৰাজদীপ যি তৃতীয়টো বাল্য বিবাহ বিৰোধী অভিযান চলিলে এই অভিযানত সৰ্বমুঠ ৬৮গৰাকী লোকক আটক কৰা হৈছে। ধুবুৰী জিলা আৰক্ষী অধীক্ষকে এই তথ্য সদৰি কৰিছে যে 68 নম্বৰ যি বাল্য বিবাহৰ লগত জড়িত লোকক আটক কৰা হৈছে। আৰু আজি আমি প্ৰথম দুটা যদি অভিযানৰ কথা ক'বলৈ যাওঁ যে ধুবুৰীত প্ৰথমটো অভিযানত সৰ্বাধিক ১৫৪গৰাকী লোকক আটক কৰা হৈছিল। সমান্তৰালভাৱে দ্বিতীয়টো যি অভিযান চলিছে তাত ৭০গৰাকীৰ ওপৰত লোকক আটক কৰা হৈছিল। আৰু এই তৃতীয়টো অভিযানত ৬৮গৰাকী লোকক আটক কৰা হৈছে। আৰু এই যি অভিযান এক অতি গোপনে চলোৱা হৈছিল, যোৱা নিশা অভিযানটো চলোৱা হৈছিল। আৰু এই অভিযান আচলতে আজিৰ দিনটোত চলিব নেকি এই বিষয়ে অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ তথ্য লাভ কৰিব পৰা হোৱা নাই। যিহেতু এই অভিযান অতি গোপনে চলোৱা হয়, হয়তো আজিৰ দিনটোতো আৰু পুনৰবাৰ অভিযান চলোৱা হ'ব। মই এই মুহূৰ্তত উপস্থিত আছোঁ ধুবুৰী সদৰত। তাৰ যি সামগ্ৰিক পৰিৱেশ মই দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত চাওক এনেদৰে এই সদৰৰ সন্মুখত একাংশ লোক আহি ভিৰ কৰিছে। আচলতে এই লোকসমূহ হ'ল যে বাল্য বিবাহৰ লগত জড়িত যিসমূহ পৰিয়াল আছে, পৰিয়ালৰ লোক। আচলতে নিশাৰ ভাগত হঠাতে আৰক্ষী গৈ ঘৰত উপস্থিত হয় আৰু বিভিন্ন লোকক উঠাই লৈ আহে। বিভিন্ন বাল্য বিবাহ যি অভিযোগত অভিযুক্ত লোকসকলক উঠাই লৈ অহা হয়। আচলতে পূৰ্বতে এই সমগ্ৰ বিষয়টোৰ ওপৰত গোচৰ ৰুজু কৰা হৈছিল। মুঠতে ধুবুৰী জিলাত কিমানটো গোচৰ ৰুজু কৰা হৈছিল এতিয়ালৈকে আমি আৰক্ষী সূত্ৰে সমগ্ৰ বিষয়টো জানিব পৰা হোৱা নাই। হয়তো পৰৱৰ্তী সময়ত এই বিষয়ে আমি জানিবলৈ সক্ষম হ'ম। কিন্তু মুঠৰ ওপৰত ৰাজীৱ, আমি যদি এটা কথা ক'বলৈ যাওঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা উল্লেখ কৰিছিল যে বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰ অধিক কঠোৰ হ'ব, আৰু এই অসম চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষী অতি কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত একেটা দিনতে অভিযান চলোৱা হৈছে। আৰু এই অভিযানত ৬৮গৰাকী লোক ধুবুৰী জিলাৰ পৰা আটক কৰা হৈছে। আৰু আমি কিছুমান পৰিয়ালৰ লোকৰ ভাষ্য গ্ৰহণ কৰিছোঁ। সিহঁতে কিছুমান কথা উল্লেখ কৰিছে বা কিছুমান প্ৰশ্ন উত্থাপন কৰিছে যে আমি আচলতে এই বিষয়ে জনা নাছিলোঁ। যেতিয়া আমি বিয়া দিছিলোঁ ল'ৰা বা ছোৱালীক, আমি এই বিষয়ে জনা নাছিলোঁ, যাৰ কাৰণে আমি দিছোঁ। এতিয়া যিহেতু আমি জানিব পাৰিছোঁ, গতিকে আমি ল'ৰা ছোৱালীক এতিয়া এই বয়স নোহোৱালৈকে আমি বিয়া পাতিবলৈ নিদিওঁ। আৰু তেওঁলোকে এইটোও প্ৰশ্ন উত্থাপন কৰিছে যে অসমৰ যিসকল বৰমূৰীয়া আছে, যিসকল ৰাজনৈতিক নেতা আছে, যিসকলে এই আইনটো প্ৰণয়ন কৰিছে, যেতিয়া প্ৰণয়ন কৰা হোৱা নাছিল তেতিয়া সিহঁতে এই বিষয়ে জানিছিল নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। মুঠতে আমি যদি ক'বলৈ যাওঁ যে দিন বাগৰি যোৱাৰ লগে লগে পৰিয়ালৰ লোকসমূহ আহি থানাৰ সন্মুখত ভিৰ কৰিব, পৰিৱেশটো তেতিয়া হয়তো অলপ ব্লেক হৈ যাব। আৰু আজিৰ দিনটোত এই সমগ্ৰ বিষয়টোৰ ওপৰত বিভিন্ন থানাসমূহত যিসমূহ অভিযুক্ত আছে, অভিযুক্তসমূহক সোধ-পোছ অব্যাহত ৰাখিছে। আৰু আজিৰ দিনতে সকলোকে ধুবুৰী আদালতত হাজিৰ কৰোৱা হ'ব আৰু আদালতৰ জৰিয়তে হয়তো জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব। ইয়াতে আৰু এটা কথা উল্লেখ কৰিব লাগিব, আচলতে আজি যি অভিযানটো চলোৱা হৈছিল, অভিযানত আচলতে ৮০গৰাকীৰ ওপৰত লোকক আটক কৰা হৈছিল। আৰু তাৰে ভিতৰত কিছুমান পূৰ্বতে যিহেতু সেই একেটা গোচৰতে আটক কৰা হৈছিল, যাৰ বাবে কিছুমানক যাবলৈ দিয়া হৈছিল। আৰু আজিৰ এই মুহূৰ্তলৈকে বিভিন্ন থানাসমূহত, ধুবুৰী জিলাৰ বিভিন্ন থানাসমূহত ৬৮গৰাকী লোকক আটক কৰি ৰখা হৈছে। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ফিৰোজ আলম আমাক সবিশেষ জনোৱাৰ বাবে।